সকলোকে পুনৰ এবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ ছায়েন্সৰ যোনটো চেপ্টাৰ নম্বৰ 15 আছে, সেই চেপ্টাৰ নম্বৰ 15টো আমি আজি সম্পূৰ্ণ যোনখিনি ইম্পৰ্টেণ্ট পৰীক্ষাৰ ফালৰ পৰা যোনখিনি চাবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ্ছ আছে, সেই কুৱেশ্যন এনচাৰ্ছখিনি বিতংভাৱে আজি আলোচনা কৰি দিম। আৰু লেচনটোৰ ওপৰত বেছি ভিডিঅ' ইউটিউবত আপলোড কৰা হোৱা নাই, গতিকে ভিডিঅ'টো তোমালোকে চাই থাকিবা আৰু নিশ্চয় তোমালোকে ভিডিঅ'টো চাই উপকৃত হ'ব পাৰিবা। গতিকে ব'লা আজি আমি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আজি আমি আমাৰ প্ৰথম কুৱেশ্যনটো আলোচনা কৰিবলৈ লৈছোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো কি আছে, তলৰ কোনটো জীৱই নিম্নীকৰণ আৱৰ্জনা নহয়, কোনটো জীৱ নিম্নীকৰণৰ আৱৰ্জনা নহয়, সেই তাক আমাৰ এই কুৱেশ্যনটো সোধা হৈছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? এইটো SSLC 2015 চনত আহি গৈছে। 2015 চনৰ MCQ হিচাপে এই কুৱেশ্যনটো আহি গৈছে। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব তোমালোকে চাই লোৱা। শুদ্ধ অপশ্যনটো হ'ব চিটো হ'ব, প্লাষ্টিকৰ মোনা। চিটো হ'ব কি আছে, চিটো কি আছে, প্লাষ্টিকৰ মোনা। এই অপশ্যনটো আমাৰ শুদ্ধ উত্তৰ হ'ব। গতিকে এতিয়া নেক্সট কুৱেশ্যনটো আমাৰ কি হৈছে সেইটো চাই ল'ম। নেক্সট কুৱেশ্যনটো কি দিয়া আছে, 2016 চনত আমাৰ এইটো আহি গৈছে। গতিকে নেক্সট কুৱেশ্যন আমাৰ কি দিয়া আছে, তলত দিয়া কোনটো জীৱই নিম্নীকৰণৰ পেলনীয়া দ্ৰৱ, তলৰ কোনটো নিম্নীকৰণৰ পেলনীয়া দ্ৰৱ। ইয়াৰ আমি অপশ্যনকেইটা কি আছে চাই লওঁ। এইটো 16 চনত আহি গৈছে কুৱেশ্যন। ইয়াৰ আমাৰ অপশ্যনকেইটা কোনকেইটা আছে, পলিথিনৰ মোনা, আমৰ বাকলি, ফালি যোৱা চামৰাৰ মোনা আৰু প্লাষ্টিকৰ বটল। এই তিনিটাৰ ভিতৰত কোনকেইটা বাৰু, কোনকেইটা হ'ব আমাৰ শুদ্ধ অপশ্যনটো? শুদ্ধ অপশ্যনটো কোনটো আমি এতিয়া চাই লওঁ। আমৰ বাকলিৰ অপশ্যন বিটো ৰাইট। গতিকে নেক্সট কুৱেশ্যন আমাৰ কি আছে এইটো চাই ল'ম। নেক্সট কুৱেশ্যনটো আমাৰ কি দিয়া আছে, বায়ুমণ্ডলৰ উচ্চ স্তৰ অৰ্জনে দেশক বাধা দিয়ে। কিহক বাধা দিয়ে বাৰু? এই তিনিটা অপশ্যনৰ ভিতৰত কোনটো ৰাইট হ'ব আমি এতিয়া চাই লওঁ। কি হ'ব এতিয়া, অপশ্যন চিটো আমাৰ ৰাইট হ'ব। গতিকে নেক্সট কুৱেশ্যনটো আমাৰ কি দিয়া আছে এইটো চাই লওঁ। নেক্সট কুৱেশ্যনটো কি দিয়া আছে, তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱই নিম্নীকৰণৰ পদাৰ্থ আছে। এইটো কোন চনত আহি গৈছে, SSLC 2018ত আহি গৈছে। গতিকে আমাৰ শুদ্ধ আমাৰ অপশ্যনকেইটা কি আছে, পিঠা, কাঠ, ঘাঁহ, কি আছে, ফল মূলৰ বাকলি, পিঠা, টেঙা, ঘাঁহ, কাঠ, প্লাষ্টিক আৰু ঘাঁহ, ফুল আৰু চামৰা। এইকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো আমাৰ কি হ'ব চাই লওঁ। শুদ্ধ অপশ্যনটো হ'ব A, B and D। এই তিনিটা শুদ্ধ অপশ্যন হ'ব। এইটো কি হ'ব, ভুল। গতিকে নেক্সট কুৱেশ্যনটো আমাৰ কি আছে এইটো চাই লওঁ। নেক্সট কুৱেশ্যন আমাৰ কি দিয়া আছে, তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে। এইটো ভেৰিয়াছ কমন কুৱেশ্যন আমাৰ SSLC 2018-2020 চনত আহি গৈছে। গতিকে 2025 বৰ্ষত অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে তোমালোকে চাই থাকিবা ভিডিঅ'টো, আৰু এনেকুৱা ধৰণৰ বহুত কমন কুৱেশ্যন আছে। ঘাঁহ, বাকলি আৰু মানুহ, ঘাঁহ, ছাগলী আৰু মানুহ, ছাগলী, গৰু, হাতী, ঘাঁহ, মাছ, ছাগলী, ঘাঁহ, ঘেঁহু আৰু আম। এতিয়া আমাৰ শুদ্ধ অপশ্যনটো কি হ'ব চাই লওঁ। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A, ঘাঁহ, ছাগলী আৰু মানুহ। এতিয়া মানে এইটো কুৱেশ্যনত কি ক'ব গৈছে, খাদ্য শৃংখলটো মানে ঘাঁহ। এতিয়া ঘাঁহ আমি ইমেজিন কৰি লৈছোঁ, ঘাঁহ আছে, ঘাঁহক কোনে খায়, ঘাঁহক কোনে খাব, ঘাঁহক ছাগলীয়ে খাব, ঘাঁহক ছাগলীয়ে খাব, আৰু ছাগলীটো কিহে খাব, এতিয়া ছাগলীটো কিহে খাব, মানুহে খাব। সেইটোৱে আমাক ক'ব খুজিছিলে, মানে কি খায়,
ছাগলীটোৱে মানুহক খায়, মানুহে ছাগলীক খায়, তেনেকুৱা ধৰণৰ মানে মোৰ জিডি গাইছো নেকি বাৰু? নহয় মানে কি কৈছে এতিয়া, প্ৰথমতে ঘাঁহক কিহে খায়? ছাগলীয়ে খায়। ছাগলীক আকৌ মানুহে খায়। আমি খাওঁ না ছাগলী খাওঁ ন আমি। এতিয়া নেক্সট কুৱেশ্যনটো আমাৰ কি আছে চাই লওঁ। নেক্সট কুৱেশ্যনটো আমাৰ কি দিয়া আছে, তলত উল্লেখিত কোনটো ভাগত পৰিস্থিতি তন্ত্ৰৰ এটা বেক্টেৰিয়া সমূহক শ্ৰেণীভূত কৰা হৈছে? কোনটো শ্ৰেণীভূত কৰা হৈছে? এতিয়া আমাৰ অপশ্যনকেইটা কি আছে? উপভুক্ত, উৎপাদক, বিযোজক আৰু both A and B, A আৰু B দুটাই। এতিয়া আমাৰ উত্তৰটো কি হ'ব আমি চাই লওঁ। বিযোজক, অপশ্যন বি বিযোজক। এতিয়া নেক্সট কুৱেশ্যন আমাৰ কি আছে এইটো চাই লওঁ। এইটো মই উলিয়াই পালোঁ পুতুককে। তলৰ কোনটো মানৱ শৃংখল পৰিৱেশ তন্ত্ৰ? বনাঞ্চল, পুখুৰী, হ্ৰদ, বাগিচাটো মানৱ শৃংখলৰ পৰিৱেশ তন্ত্ৰ। এইটো মনত ৰাখিলে ইম্পৰ্টেণ্ট কুৱেশ্যন এচিড আহিব পাৰে। গতিকে নেক্সট কুৱেশ্যন আমাৰ কি আছে চাওঁ। তলৰ কোনটো সম্পাদকৰ অন্তৰ্ভুক্ত জীৱ? উৎপাদকৰ অন্তৰ্ভুক্ত জীৱ। মানুহ, ছাগলী, সেউজ উদ্ভিদ, এ আৰু চি। এতিয়া শুদ্ধ অপশ্যন কোনটো হ'ব চাই লওঁ। শুদ্ধ অপশ্যন চিটো হ'ব। চিটো হ'ব। এনেকুৱা জেং লগাই দিব পাৰে আকৌ। এইটো বুলি বহুত ল'ৰা ছোৱালীয়ে কি দিব পাব, এইটো দি পাব, কিন্তু এইটো নহয়। নেক্সট কুৱেশ্যন আমাৰ কি আছে চাই লওঁ আমি। নেক্সট কুৱেশ্যনত দিয়া আছে, জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ পৰিবাহিত হোৱা গড় মান হ'ল 2%, 10%, তাৰপিছত আৰু 2%, 10%, 5% আৰু কি আছে 20% আছিলে। শুদ্ধ অপশ্যনটো কি হ'ব? অপশ্যন বি 10%। গতিকে নেক্সট কুৱেশ্যন আমাৰ কি আছে চাওঁ। স্থল পৰিস্থিতিৰ তন্ত্ৰত সেউজ উদ্ভিদে সিহঁতৰ পাতৰ পৰা সূৰ্যৰ পোহৰৰ পৰা বাধা ৰাখিব পৰা সৌৰ শক্তিৰ পৰিমাণ 100%, 80%, 10%, 90%। এতিয়া শুদ্ধ অপশ্যনটো আমাৰ কি হ'ব চাই লওঁ। 10%। এতিয়া আমি কেইটামান লং কুৱেশ্যন আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া তোমালোকক যোনকেইটা মই লং কুৱেশ্যন দিবলৈ ওলাইছোঁ অতি গুৰুত্বপূৰ্ণ লং কুৱেশ্যন, গতিকে তোমালোকে ভালদৰে চাই থাকা। গতিকে আমাৰ প্ৰথম অপশ্যনটো কি আছে, সৌৰকোষৰ অসুবিধা দুটা লিখা। সৌৰকোষৰ অসুবিধা দুটা লিখিবলৈ কৈছে। সৌৰকোষৰ অসুবিধা দুটা হ'ল, ই প্ৰদূষণমুক্ত আৰু পৰিৱেশৰ হিতৈষী বুলি কৈছে। ইয়াৰ কোনো গতিশীল উপাংশ নাথাকে। তত্ত্বাৱধানৰ খৰচ নিচেই কম। এই দুটা লিখি দিলে আমাৰ হৈ যাব। এতিয়া নেক্সট কুৱেশ্যনটো মই কি বনাইছোঁ চাই লওঁ। এতিয়া কি আছে নেক্সট কুৱেশ্যনটো, নিউক্লিয় শক্তিৰ উৎপাদনৰ মুখ্য বিপদ কি? নিউক্লিয়াৰ শক্তি উৎপাদনৰ মুখ্য বিপদটো হৈছে খৰচ বা ব্যৱহাৰ হোৱা ইন্ধনৰ ৰাসায়নিক সংৰক্ষণ আৰু নিষ্কাশন। এইটো লিখি দিলে হৈ যাব। নেক্সট কুৱেশ্যনটো আমাৰ কি আছে চাই লওঁ। নেক্সট কুৱেশ্যন কি আছে, জোৱাৰৰ পৰা শক্তি কেনেদৰে আহৰণ কৰিব পাৰি?